জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ফেচবুক ফ্ৰেণ্ড আৰু মোৰ আই প্ৰভুসকল। বিভিন্ন ধৰণৰ আজিলৈকে বিভিন্ন ধৰণৰ ভিডিঅ' কৰিছোঁ নহয়নে? তাৰ মাজতে নিজৰ কাম সকলোৰে থাকে আৰু আপোনালোকেতো জানেই কাম কৰি খাওঁ, আগৰ পৰাই কাম কৰি খাওঁ। আৰু বেকত তেনেকুৱা মানুহ নাই যে ভিডিঅ'টো ধৰি দিব, নহ'লে ভাত বনোৱা শাক বনোৱাৰ পৰা ধৰি আপোনালোকক সকলো দেখুৱালোহেঁতেন। কিন্তু ধৰক চব্জি কাটিছোঁ দুখন হাতেৰে, মানে বঠিদা যিটো মৈদা বুলি কয়, সেই মৈদাখনত কাটোঁ, তেতিয়াতো আৰু ধৰিব নোৱাৰোঁ। আৰু মই তেনেকুৱা মোবাইলৰ ষ্টেণ্ডো কিনা নাই, মই চিম্পুলকৈ কৰি থাকোঁ। আৰু আমাৰ ছোৱালীয়েতো কয়েই, তোমাৰ আৰু কিহৰ চিন্তা, তুমিতো কি মোবাইলটো হাতত ল'লেই তোমাৰ ভিডিঅ' হৈ যায়, কাৰণ তুমিতো কোনো মেকআপ কৰি ওলাম বুলিও নকৰা হয়। মই সেইখিনিত মই ইজিলি ফিল কৰোঁ। মই যি কৰোঁ অৰিজিনেলি যেতিয়া তেতিয়া কিবা এটা কৈ দিওঁ, আৰু যেতিয়া মনলৈ কিবা এটা আহে মই কৈ দিওঁ। ইমান দিনতো বহু কথা কৈছোঁ, আপোনালোকে মোৰ লগত আছে আৰু শুনিছে। মই এতিয়া মোৰ মানে তেওঁলৈ খুব মনত পৰিছে, আৰু তেওঁৰ কথাবিলাক মোৰ লগত দিনটো থকা মানুহজনে বা মানুহগৰাকীয়ে গম পায় যে মই সদায় তেওঁক নাভাবাকৈ থাকিব নোৱাৰোঁ। মোৰ ল'ৰা ছোৱালী, আমি সকলোৱে জানো যে আমি সকলোৱে তেওঁক আমি সদায় মনত ৰাখোঁ, হয়। মৃত্যু হোৱা বা গুচি যোৱা মানুহজনক আমি মনত পেলাব নালাগে, কিন্তু আমি মৃত্যু হ'ল বুলিও এজন নিজৰ আপোন মানুহ হেৰুৱালে সেইটো প্ৰত্যেক দিনাই খাওঁতে শুওঁতে মানে মনত পৰেই। আৰু এনেকুৱা ঠাঁচ বহাইছে তেওঁ নিমিত্তৰূপী মোৰ স্বামী, যি ঈশ্বৰে তেওঁক নিমিত্ত কৰিছিলে, তেওঁক শলাগিবই লাগিব। কাৰণ তেওঁ নিমিত্তভাৱেৰে, একচুৱেলি তেওঁ মোৰ হাজবেণ্ড নিমিত্তভাৱেৰেহে। মই তেওঁক ভাবিছিলোঁ যে তেওঁ গুৰুদেৱৰে মানে সম্পূৰ্ণ গুৰুদেৱ তেওঁ। আৰু হয়, সেই কথা মই শেষত হ'লেও গম পালোঁ। এনেকুৱা হৈছিলে, মই আজি অকণমানকৈ এটা কৈ থওঁ, মোৰ স্বামীৰ কথা ক'ম, আপোনালোকে শুনিব। কেলে কি সমাজখন এনেকুৱা হৈ গৈছে, স্বামী থকাৰ পিছতো স্বামীক অৱজ্ঞা কৰিছে, আৰু পত্নী থকাৰ পিছতো পত্নীক অৱজ্ঞা কৰিছে। মানুহৰ মনটোৱে মতে কাম কৰে। কিছুমানৰ স্বভাৱত অভাৱ হয়, আৰু কিছুমানৰ অভাৱত স্বভাৱ নষ্ট হয়। সকলোৱে যেনেকুৱা জীৱনটো ফেচ কৰিছে, তেওঁলোকে তেনেকুৱা ধৰণেৰে বুজি পায়। কিছুমান এনেকুৱা মানুহ আছে, কেতিয়াও লোকৰ অন্যায় কৰিবলৈ মন নাযায়, কিন্তু বাধ্যত পৰি পৰোক্ষভাৱেৰে কোনেও নজনাকেও কাৰোবাৰ অন্যায় কৰা হয়, তেনেকৈও অশান্তি পায়। ময়ো তেনেকুৱা এগৰাকীয়ে মহিলা। মই যদি আপোনাৰ লগত কথা পাতোঁ, মই আপোনাৰ ঘৰখনলৈ চিন্তা কৰোঁ। কাৰণ মই ভাবোঁ, আপোনাৰ লগত মোৰ কথা পাতিছোঁ, তাৰ কাৰণে আপোনাৰ ঘৰখনৰ কষ্ট হ'ব নেকি? আৰু আপোনাৰ ঘৰখনৰ যদি সুখ হয়, তেতিয়াহ'লে মই নিজে কষ্ট কৰাৰ কাৰণেও মই ৰাজি আছোঁ। তেনেকুৱা ধৰণেৰেই আগৰ পৰা চলি আছোঁ আৰু এতিয়াও চলোঁ। বাৰু যি কি নহওক, মই এইটো কথা ক'ব বিচাৰিছোঁ যে এই যে পত্নীয়ে স্বামী থৈও স্বামীক অৱজ্ঞা কৰে, আৰু স্বামীয়ে পত্নীক অৱজ্ঞা কৰে, স্বামীসকলৰ কথা মই নকওঁ। মই সদায় আগৰ পৰা কৈছোঁ, মই যিহেতু মহিলা, মই পুৰুষৰ ওপৰত হাত দিবলৈ মোৰ কোনো অধিকাৰ নাই বা কোনো দৰকাৰ নাই। পুৰুষক বুজাবলৈ অনেক পুৰুষ আছে, মোৰ তাত নাক গলাবলৈ বুলি কয় যে, সেইটো কৰিবৰ ইচ্ছা নাই। কিন্তু মই মহিলা হিচাপে মহিলাক ক'ব পাৰোঁ, বা মোৰ পৰা মহিলাই যদি কিবা এটা বুজি পায়, সেইটো মোৰ কাৰণে ভাল বুলি ভাবোঁ। সেয়ে
এইটো কথা ক'ব বিচাৰিছোঁ যে স্বামীক কেনেকে মই ঈশ্বৰ ভাবিলোঁ। মই স্বামীক ঈশ্বৰ ভাবিছিলোঁৱেই, কিন্তু তথাপিতো সেইদিনা মই স্বামীক বেছিকৈ ঈশ্বৰ ভাবিলোঁ। যিদিনা মোৰ স্বামী হঠাৎ প্ৰেছাৰ ষ্ট্ৰক হৈছিল আৰু মই তেওঁক যেনে তেনে, হে প্ৰভু, মানুহে কৈছে প্ৰেছাৰ ষ্ট্ৰক হ'লে পৰি গ'লে বোলে বহুত দিগদাৰ হয়, গতিকে মই তেওঁক যেনে তেনে তুমি মোক যে ইমান ডাঙৰ শৰীৰটো দিছা, এই শৰীৰটো আজিৰ কাৰণে কামত খটুৱা প্ৰভু। মোৰ এই স্বামীৰ শৰীৰটো, মানে ছোৱালী 3জনীয়ে তেতিয়া দূৰত থাকে, পঢ়ে, আশ্ৰমত থাকি পঢ়ে। এতিয়া মই অকলে ঘৰত। সেয়ে মোৰ এটা কি আছিলে, মই স্বামীক একচুৱেলি মই ক'ব নিবিচাৰিছিলোঁ কথাটো যে মই যে স্বামীক সঁচাকেই ভাল পাওঁ, বহুত ভাল পাওঁ। সেইটোৰ প্ৰমাণ হিচাপে কি ক'ব এতিয়া যে তেওঁৰ কাৰণে মই ভেদাইলতা আৰু মানিমুনি মই ৰাতিপুৱা খুন্দি তেওঁক খুৱাওঁ, কাৰণ তেওঁ ইতিমধ্যে এমাহমান হোৱাই নাই যে ডায়েবেটিছ হৈছে বুলি ধৰা পৰিছে, চুগাৰ। তো মই মানিমুনি আৰু ভেদাইলতা প্ৰত্যেক দিনা খুৱাবৰ কাৰণে পতাটো মই বাহিৰত উলিয়াই লৈছোঁ। তেওঁক মই খুন্দি খুৱাওঁতে তেওঁ কি কৰিলে, পাইপৰ পৰা কাপোৰ দুটা তেওঁ ধুই পেলাই মেলিব লৈছে। তেওঁক যেতিয়া মই উই উই বুলি মৰমত মাতিছোঁ, তেওঁ মোৰ ফালে চোৱা নাই, নদীৰ ফালে চাইছে। মই ভাবিছোঁ তেওঁ অকণমান তেনেকুৱা উল্টা হেৰি কৰেই, মানে সুস্থ থকাৰ সময়ত কোনোবাই যদি অফিচত গৈ পেলাই ছাৰ এনেকৈ কয়, তেওঁ ক'ব হেই মই দুৰাচাৰ এনেকৈ কয়। তেওঁ মানে নিগেটিভকৈ আকৌ উল্টাকৈ কৈ পেলাই জমনি কৰে। তো মই ভাবিলোঁ সেইদিনা তেওঁ মোৰ ফালে চোৱা নাই, মানে মই কি কৰিলোঁ, খুন্দি থকা পতাটোৰ সেই তাত তেনেকেই থৈ তেওঁৰ ওচৰলৈ গ'লোঁ। ওচৰলৈ গৈ পেলাই তেওঁৰ 2 বাউসীত ধৰি হেৰা বুলি কৈ এনেকৈ চাওঁতেই তেওঁ কৈছে এনেকৈ কওঁতে চকুলৈ চাইছোঁ, তেওঁৰ চকুত তিৰবিৰাই আছে। আৰু মই যেনে তেনে তেওঁক গবা মাৰি ধৰি চিৰি উঠাই বাহিৰৰ পৰা মই আনোতে মই ঈশ্বৰক খাটিছোঁ, হে প্ৰভু, মোৰ এই ডাঙৰ শৰীৰটোৰ কোনো দৰকাৰ নাই যদি আজি মই মোৰ স্বামীক যদি অকলে নি পেলাই বিচনাত শুৱাব নোৱাৰোঁ। মই তেওঁক পৰিবলৈ দিয়া নাই, গবা মাৰি ধৰি মই আনি বিচনাত শুৱাইছোঁ। এইকণৰ পৰা আপোনালোকে কি বুজিছে যে এজন পত্নীয়ে যদি এজন স্বামীক সঁচাকৈ অন্তৰৰ পৰা ভাল পায়, তেতিয়াহ'লে সেই পতাত তেওঁৰ কাৰণে দৰৱটো খুন্দি থাকোঁতেও তেওঁৰ কাৰণে প্ৰেমেই থাকে, তেওঁৰ কাৰণে কোনো মানে খং ভাগ নাথাকে। প্ৰেম নথকা এজনৰ কাৰণে হেৰা তুমি মোক দৰৱটো খুন্দি দিয়াচোন, সেই মানুহজনীয়ে ক'ব আকৌ হে ৰ'বচোন আপুনি নিজেই খুন্দি খাওকচোন। তাত কোনো ৰস নাথাকে, তাত কোনো প্ৰেম নাথাকে। মোৰ তেনেকুৱা নাছিল। মই ভাবিছিলোঁ মোৰ মানুহজনে কেনেকৈ খাই ভাল হ'ব, সেইটো মই খুন্দিছিলোঁ, তেওঁক মৰম কৰিছিলোঁ। সেয়ে তেওঁ উই উই বুলি কওঁতেও যেতিয়া বিপৰীত দিশত গৈ চাইছে, তেতিয়া মই ভাবিছোঁ মোক জকিং কৰি মোৰ ফালে নেচাই কৰিছে। মই উঠি গৈ তেওঁক আৰু জোকাওঁ, আৰু জোকাবলৈ যাওঁতে ধৰা পৰিলে যে তেওঁ সুস্থ নহয়, সেই সময়তে তেওঁৰ প্ৰেছাৰটো ষ্টক হৈছে। কিন্তু মই থিয় হৈ থাকোঁতেই মোৰ প্ৰেম থকাৰ কাৰণে, তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা থকাৰ কাৰণে মই উঠি গৈ তেওঁক ধৰিব পাৰিলোঁ, নহ'লে তাত তেওঁ পৰি যায় সেইটো সময়তে আৰু তেওঁ পেৰালাইচিছ হৈ গ'লহেঁতেন। কিন্তু মই তেওঁক কি কৰিলোঁ, টানি আনি বিচনাত শুৱাই একদম গুৰুদেৱলৈ মনত পৰিলে। গুৰুদেৱে কৈছিলে যে যেতিয়াই তহঁতৰ বিপদ হয় তেতিয়াহ'লে থাপনাত গৈ পেলাই কবি, মই থাপনাতে থাকোঁ। আৰু মই দৌৰি গৈ থপনাখন এনেকৈ একদম গবা মাৰি ধৰি কৈছোঁ, হে প্ৰভু, মোৰ এইজন স্বামীয়ে লাগিব, এইটো শৰীৰেই লাগিব, গতিকে তুমি মোৰ স্বামীৰ ভিতৰত সোমোৱা, মোক স্বামীক তুমি আত্মা দান দিয়া। তেনেকৈ কৈ টিং ফুটা হৈ যোৱাকৈ, মানে ওচৰৰ মানুহে যাতে শুনি দৌৰি আহে, এনেকৈ শুনক বুলি চিঞৰি জয় কৃষ্ণগুৰু, জয় কৃষ্ণৰ বুলি 3টা ধ্বনি দিলোঁ। লগে লগে মোৰ স্বামীয়ে জয় কৃষ্ণগুৰু এনেকৈ ক'লে, মই শুনা পালোঁ। আৰু মই তেতিয়া লগে লগে প্ৰভুৰ চৰণজল আনি আমাৰ স্বামীক খোৱালোঁ, আৰু খুওৱাৰ লগে লগে তেওঁ সুস্থ হৈ গ'ল। তাৰপিছত মই তেওঁৰ চৰণত ধৰি সেৱা কৰিছোঁ, কান্দিছোঁ। মই সেইদিন ঈশ্বৰক এইটোৱে কৈছিলোঁ, যদি তেওঁৰ ইমান ডাঙৰ এটা কিবা এক্সিডেণ্ট এটা হ'ব লৈছিলে, কাৰণ মই তেওঁক যি ভক্তি কৰিছোঁ সেই ভক্তিত তেওঁ সন্তুষ্ট হোৱা নাই, সেইকাৰণে চাগে তেওঁ তেনেকুৱাকৈ মোক এৰি যাব বিচাৰিছিলে। গতিকে প্ৰভু, তুমি তেওঁৰ ভিতৰত যেনেকৈ ক'লোঁ সোমোৱা, এইটো শৰীৰেই লাগিব, এইটো দেহাই লাগিব, ঠিক সেইধৰণেই তুমি মোৰ স্বামীক আকৌ মাতিব পৰা কৰি দিলা।
সুস্থ কৰি দিলা। সেয়ে মই মোৰ স্বামীৰ ভিতৰত তুমিয়ে আছা বুলি ভাবি লৈছোঁ, আৰু তুমিয়েই তেওঁ হয়, মাত্ৰ তেওঁৰ শৰীৰটো সেইদিনাৰ পৰা একেবাৰে ঈশ্বৰ বুলি ভাবিছিলোঁ। তেনেকৈ তেওঁ 2 বছৰ থাকিলে। মোৰ স্বামী কোনোদিনো বিচনাত পেচাব কৰা নাই, বিচনাত হাগা নাই। মৃত্যুৰ দিনালৈকে কোনোদিন মোক ৰাতি এটা কৰি কোৱা নাই যে ব'লা মোৰ লগত অকণমান বাহিৰত যাবা। নাই কোৱা। হয়, এদিন লেট্ৰিনৰ পৰা বহুত দেৰি ওলোৱা নাছিল। মই ভাবিছোঁ তেওঁ কিয়, মানে মই তেওঁক হুঁচিয়াৰ হৈ থাকোঁ, এবাৰ প্ৰেছাৰ ষ্ট্ৰক হোৱাটো। মই ভাবোঁ যে 10 মিনিট 5 মিনিটৰ ভিতৰত বাথৰুমৰ পৰা নোলালে আৰু মই তেওঁক কৈ থৈছোঁ আপুনি কেতিয়াও বাথৰুমৰ দৰ্জা নলগাব, কাৰণ মোৰ সেইদিনাই ভয় লাগিলে। আৰু দৰ্জা লগাব পিছত কোনে কি কৰিব, সেইটো কাৰণে সেইদিনাৰ পৰা তেওঁক মই দৰ্জা লগাবলৈ দিয়া নাই। আমি দুজনে থাকোঁ। তেওঁ গ'লে মই 5-10 মিনিটত ঘূৰি নাহিলে মই তেওঁক লক্ষ্য কৰিম আৰু তেনেকৈ চাই থাকোঁ। কিন্তু লাষ্টৰ ঢুকুৱাৰ এসপ্তাহমান আগতে এদিন অকণমান হেৰি হ'ল, নহয় এসপ্তাহ নহয়, প্ৰায় 10-12 দিন হৈছিলে। তাৰপিছত এদিন গৈছোঁ, কেলৈ দেৰি হৈছে, গৈ চাইছোঁ তেওঁ উঠিব পৰা নাই, কষ্ট পাইছে। মই তেওঁক উঠাই আনিছোঁ। তাৰপিছত তেওঁৰ লেট্ৰিনটো পূৰা টাইট হৈ গৈছে, লেট্ৰিন কৰিব নোৱাৰে। তেতিয়া মই ডক্টৰৰ পৰা এটা পেট চাফা বুলি কয় যে, সেই পেট চাফাটো আনিলোঁ যে স্বামীক খুৱাম, আৰু তেওঁৰ লেট্ৰিনটো যেতিয়া ইমান কষ্ট হৈছে তেওঁৰ ভাল হ'ব। সেয়ে তেওঁক পেট চাফাটো খোৱালোঁ। খোৱাৰ পিছত তেওঁৰ পেটটো কোমল হ'ল। কোমল হোৱাৰ পিছত তেওঁৰ লেট্ৰিন লাগিলে। তেওঁ লেট্ৰিনলৈ দৌৰি যাবলৈ লওঁতে তেওঁৰ লেট্ৰিনৰ কুমুদটো গৈ নেপালেই, তাৰ আগতে লেট্ৰিন কৰিলে। মইতো খুচি পুৰা ফূৰ্তি, মোৰ স্বামীয়ে আজি লেট্ৰিন কৰিব পাৰিছে কোমল কোমল। তাৰপিছত মই ধুনীয়াকৈ চাফা কৰিলোঁ। আহিলে আধা ঘণ্টা মূৰত আকৌ, বহুত দিনৰ পৰা জাম হৈ আছিলে যে, এই যে পেট চাফাটো খুৱাই দিলোঁ, আকৌ লাগিছে, আকৌ গ'ল। সেইবাৰ আৰু ঢিলাকৈ আহিছে, একেবাৰে চোতালতে অলপ গ'লগৈ, মই সেইটোও চাফা কৰিছোঁ। থাৰ্ড টাইমত মোৰ ভতিজা, সিও ভিডিঅ' চাই, মোৰ ভিডিঅ' চাই থাকে, সি এতিয়া য'তে আছে চাই আছে। মোৰ ভতিজা মাজুলীৰ পৰা আহি আছিলে, সি পেহীৰ ইমান পেহাক লৈ কষ্ট হৈছে, ছোৱালীকেইজনীও লগত নাথাকে যেতিয়া আহি থাকি দিছে আৰু আছে। 3 নম্বৰ বাৰ যেতিয়া চাফা কৰি তেওঁক আকৌ তেওঁ থিয় হৈ আছে বাথৰুমৰ আগত, ময়ো আছোঁ। ল'ৰাটোৱে চোতালৰ পৰা কৈছে, অ' পেহী, তই কেনেকৈ এনেকৈ চফা কৰ, তই যে অকণো খং নকৰ, পেহাক যে ইমান যত্ন কৰ, তই যে একবাৰো মুখখন নাকটোও নুকুচাও, ঘিণো নকৰ, পেহাক এটা গালিও নিদিয় কেলে 3বাৰ এনেকৈ হাগি দিছে বুলি, কিয়? তেতিয়া মই মিচিককৈ হাঁহি দিলোঁ, হেই তই কি নাজানো নেকি পেহা ইমান ভাল মানুহ, গতিকে এই পেহাই যদি এবছৰো যদি এনেকৈ বাৰে বাৰে হাগে, মই তথাপিতো মোৰ গাত এতিয়াও ইমান শক্তি আছে যে মই তেওঁক চাফা কৰি মই ৰাখিব পাৰিম। তেনেকৈ কৈ মোৰ স্বামীটো মোৰ সন্মুখত আছে। তেতিয়া মোৰ স্বামীক কৈছোঁ, দেখিছা, সি কৈছে পেহাক কেনেকৈ সি কৈছোঁ, আচলতে সি ভাবিছে তুমি তাৰ পেহা, কিন্তু মই জানো যে তুমি তাৰ পেহা নহয়, তুমি জগতৰ ঈশ্বৰ কৃষ্ণগুৰু প্ৰভু। কাৰণ তুমি যিদিনা মোৰ স্বামীৰ আত্মাটো গুচি গৈছিলে আৰু গৈ পেলাই থাপনাত চিঞৰি চিঞৰি কৈছিলোঁ যে মোৰ এইজন স্বামীয়ে লাগিব, এইটো দেহায়ে লাগিব, সেইদিনাই তুমি আত্মাৰূপে সোমাইছিলা। গতিকে তুমি কি ভাবিছা, তুমি এনেকৈ বাৰে বাৰে হাগিবা, আৰু তুমি তেতিয়া মোৰ পৰা বিদায় খুজিলে দিম, কাৰণ তাৰ আগৰ পৰা প্ৰায় এই 2টা বছৰত তেওঁ কমেও মোক 3 মাহ 4 মাহ গ'লেই মোক কয় যে বিনা এইফালে আহা, মোৰ যাবৰ হ'ল। কিন্তু মই যাবলৈ নিদিওঁ, কান্দো, তেওঁক চৰণত ধৰি ৰখাওঁ, তেতিয়া কয় হ'ব কেইদিনমান থাকি দিম। এনেকৈ কৈ কৈ 2টা বছৰত কমেও 7 বাৰ তেওঁ বিদায় মাগিছিলে মোৰ পৰা, মই দিয়া নাছিলোঁ। আৰু মই সেইদিনা কৈছোঁ যে তুমি কি ভাবিছা, এনেকৈ তুমি হাগিবা, মই ঘিণ কৰিম আৰু তোমাক ক'ম যে তুমি গুচি যোৱা, মই জানো তুমি জগতৰ ঈশ্বৰ হয়, তুমি মোৰ প্ৰভু হয়, তুমি মোৰ স্বামীৰ ভিতৰত সোমাই তুমি মোৰ স্বামী হৈ আছা। গতিকে তুমি হাগা, এনেকৈ হাগিলেও মই ৰাখিব পাৰিম, মই যত্ন কৰিব পাৰিম। যেতিয়া মই তেনেকৈ ক'লোঁ মোৰ স্বামীক, মোৰ স্বামীয়ে মোৰ ফালে চাই
মিচিককৈ এটা হাঁহি মাৰিলে। তাৰপিছত ভিতৰলৈ আহিলে। বিশ্বাস নকৰে, সেই দিনাৰ পৰা 9 দিনৰ দিনা তেওঁৰ দেহাৱসান হৈছে আৰু সেই 9 দিনলৈকে তেওঁ এদিনো নেহাগিলে। মই লাষ্ট পৰ্যায়ত ব্লাড দিবৰ কাৰণে মেডিকেলতো 6 দিন ৰাখি আহিলোঁ, কিন্তু তেওঁ লেট্ৰিন এদিনো নকৰিলে। তেতিয়াহ'লে আপুনি ভাবকচোন, স্বামীৰ ভিতৰত ঈশ্বৰ প্ৰৱেশ কৰে নে নাই? কৰে। মই প্ৰমাণ পাইছোঁ কৰে। গতিকে আপোনালোকৰ স্বামীক হেৰাই যোৱাৰ পিছত বহুত দুখ লাগিব, কিন্তু স্বামী থাকোঁতে স্বামীক যত্ন কৰিবলৈ শিকক। স্বামী নথকা ঘৰ আৰু কি ক'ম আৰু। গতিকে স্বামী সদায় স্বামীয়ে হয়, স্বামী ঈশ্বৰ হয়। স্বামীয়ে আপোনাক যদি প্ৰতাৰণা নকৰে, স্বামীয়ে যদি আপোনাক থৈ দ্বিতীয় বিবাহ নকৰে, তেতিয়াহ'লে আপুনি স্বামীতকৈ আগত কেতিয়াও অন্য পথ নল'ব। মই মহিলা হিচাপে মহিলাসকলৰ প্ৰতি এই ভিডিঅ'টি দিলোঁ। যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব আৰু স্বামীক মোতকৈও বেছি ভক্তি কৰিব।